ছাগলী বনোৱা মন্ত্ৰ আছে ছাগলী যদি আপুনি ভাবে যে সেই মন্ত্ৰ মাতি হৈ যাবনে তেতিয়া তাতে ছবি আঁকি পেলাই মাৰি দিলে হ'ল এনেকৈ নখেৰে মাৰি দিলে যিকোনো মানুহকে ছাগলী বনাই দিয়ে যিকোনো মানুহকে খালি পুৰি কেনে মানে পুৰি কেনে এনেকৈ মেচৰ খাতিৰে মাৰি পুৰি কেনে যদি ছাইখিনি এনেকৈ মাৰি দিওঁ আপোনাৰ নামলৈ আপুনি ছাগলী উঠে যদি ছাগলী বনোৱাৰ পিছত আকৌ মানুহ বনাব পাৰিবনে পাৰিব আপুনি এইটো অভ্যাস কৰি পাইছে মই নিজে কৰি পাইছোঁ কাক বনাইছে ছাগলী আছে নকওঁ নাম নকওঁ গুৱাহাটীত ৰাজস্থানত তাৰ পৰা যদি এটা কিবা বস্তু থৈ দিয়ে ইয়াতে ওলাই দিব পাৰে এতিয়াও পাৰোঁ মানে ধৰক বৰপেটাত মানুহ এঘৰ তাত ঔষধ কৰি থৈছে সেই মানুহ ঘৰৰ ঔষধটো আমাৰ ইয়াতে এডাল বেড আছে আমাৰ একে চাইডতে ওলাই দিব কিন্তু তাৰ মূল্যটো মানুহজনে নাজানে মই নগাঁৱৰ পৰা আনিছোঁ বৰপেটাৰ পৰা আনিছোঁ আজি 15-20 দিন আগত তাৰপিছত কমলাজাৰীৰ পৰা আনিছোঁ অতি মানৱিক শক্তিৰ অধিকাৰী হোৱা যিবিলাক মালশ্ৰম মন্ত্ৰ মানে নিদ্ৰাবান টেকিলিবান মানুহ মাৰি দিব পৰা মন্ত্ৰ বনৰ বাঘক বশ কৰিব পৰা মন্ত্ৰ ভয়ংকৰ ভয়ংকৰ এইবোৰ মন্ত্ৰ সাধনা ধৰক আমাৰ দেউতা আৰু ককা দেউতাহঁতে দেখিছিল মা নিজে চোৰাবেজৰ নাতিয়ে মোৰ মা বিখ্যাত চোৰাবেজ যিগৰাকী চোৰাবেজে নিজৰ জীৱনকালত 40টা বনৰ বাঘ মন্ত্ৰৰ বলত বশ কৰিছিল মানে বনৰ বাঘ আহি চোৰাবেজৰ ভৰিত আগ ঠেং দুখন দি পেলাই দীঘল দি পৰিছিল এই দৃশ্য দেখা মানুহ মোৰ মা মোৰ দেউতা আৰু এতিয়াও জীয়াই আছে গাঁৱত বহুত মানুহ টৰ্চৰ পোহৰত দেখিছে দুটা হাঁহৰ কণী সেন্দুৰেৰে হাঁহৰ কণী দুটা অকণমান আগবাগ কৰা আছে দুৰন্ত গতিত আকৌ উভতি গৈছে মানে চলি উভতি গৈছে মানুহজনৰ কোনো নাই এইটো তাৰপিছত ভয় খালে অলপ পাছুৱাই আহিল মানে অমাৱস্যাৰ ৰাতি কলপাতত এঙাৰ আৰু হালধিয়ে বাঘটো মানে আঁকি লয় কলপাত এখনত আঁকি লৈ যিজন মানুহ বাঘ হ'ব তেওঁ নিজেহে হ'ব পাৰে কিন্তু বেলেগক কৰিব নোৱাৰে তেওঁ সেই মন্ত্ৰটোৰ সাধনা কৰি সম্পূৰ্ণ উলংঘ হৈ সেই কলপাতখনত মানে ৰুলিং কৰি থাকিব মানে বাগৰি থাকিব টকা অনা মন্ত্ৰও আমি পাইছোঁ টকা অনা মন্ত্ৰ বুলি লিখা শুনিছেনে টকা কোনোবাই আনিছে মায়ং নামে যাৰ পৰিচয় তন্ত্ৰ মন্ত্ৰ সাধনাৰ বাবে বিখ্যাত কলা যাদুৰ বাবে বিখ্যাত মায়ং অতীজৰে পৰা আপুনি মই আমি সকলোৱে মায়ঙৰ বিষয়ে বহু কথাই শুনি আহিছোঁ কি ৰহস্য আছে মায়ঙত এই ৰহস্য বিচাৰি আমি ওলালোঁ যাদুনগৰী মায়ঙলৈ প্ৰিয় দৰ্শক এতিয়া আমি যাদুনগৰী মায়ঙত প্ৰৱেশ কৰিম আপোনালোকক প্ৰথমতে দেখুৱাইছোঁ এইফালে আমি আগুৱাই যাব লাগিব মায়ঙলৈ আৰু মায়ঙত কি ৰহস্য লুকাই আছে কি মায়া লুকাই আছে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম বলক আগুৱাই যাওঁ আমাৰ সৈতে এতিয়া আমি উপস্থিত হৈছোঁহি মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত আহক আমি ভিতৰলৈ সোমাই যাওঁ আৰু সংগ্ৰহালয়ৰ ভিতৰৰ পৰিৱেশ আমি চাওঁ আৰু মায়ঙৰ যি ৰহস্য মায়ঙৰ যি মায়া সেই বিষয়ে আমি জনাৰ প্ৰয়াস কৰোঁ
মায়ঙত বেজবেজালি কৰিবৰ বাবে বহু সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল বা বশীকৰণৰ বাবে বহু সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। ইয়াতে সংগ্ৰহালয়ত ৰখা হৈছে। মই যদি আপোনালোকক কওঁ, ইয়াত গৰুৰ কলিজা ৰখা হৈছে। আৰু যদি আমি চাওঁ, ইয়াতে কেটেলা পহুৰ নেজ আছে, ফেঁচাৰ মঙহো আছে, ইয়াতে কাছৰ নখ আৰু মূৰ আছে, গুম সাপৰ মূৰ আমি দেখিবলৈ পাইছোঁ। আৰু এয়া হৈছে বশীকৰণ মন্ত্ৰত ব্যৱহৃত কৰা সামগ্ৰী। ইফালে গড়ৰ ছাল আছে, ফেঁচাৰ কলিজা, ফেটি সাপৰ ৰাজহাড় আছে। ইয়াতে সাপক আমন্ত্ৰণ কৰা কৰি সাপক আমন্ত্ৰণ কৰিছিলে। বাঘৰ দাঁত ৰখা হৈছে। ঠিক তেনেদৰে ফেটি সাপৰ বিষ দাঁত ৰখা হৈছে ইয়াত। এইবিলাক সামগ্ৰী ব্যৱহাৰ কৰি ইয়াতে তন্ত্ৰ মন্ত্ৰ সাধনা কৰিছিল, তন্ত্ৰ মন্ত্ৰৰে বেজবেজালি কৰিছিল। ইয়াতে আপোনালোকে সংগ্ৰহালয়ত দেখিব মায়ঙত কিদৰে বেজবেজালি কৰি বেমাৰ নিৰাময় কৰিবৰ বাবে যেনেদৰে তেওঁলোকে প্ৰক্ৰিয়া কৰিছিল, সেইবিলাক ফটো ইয়াতে খুব ধুনীয়াকৈ ৰখা হৈছে। লগতে ইয়াতে আপোনালোকে দেখিব মন্ত্ৰপুথি, বহু মন্ত্ৰপুথি ইয়াতে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। মোৰ জীৱনত তেনেকুৱা অস্বাভাৱিক কাৰ্যসূচী একো নেদেখিলোঁ। বাকী নৰ্মেলবিলাক দেখিছোঁ। এই মিউজিয়ামতে মই 150 মেজিক প্ৰেক্টিচৰ ফটোগ্ৰাফছ কালেকশ্যন কৰিছোঁ। সেইটো মোৰ জীৱনত দেখা, মানে বিগত 15-20 বছৰত যিমানখিনি মই দেখিছোঁ, সেইখিনি আমাৰ যিখিনি নৰ্মেল প্ৰেক্টিচ মেজিকৰ, কিন্তু যিখিনি অকণমান অস্বাভাৱিক অতিমানৱিক শক্তিৰ অধিকাৰী হোৱা যিবিলাক মালশ্ৰম মন্ত্ৰ, মানে নিদ্ৰাবান, টেকেলিবান, মানুহ মাৰি দিব পৰা মন্ত্ৰ, বনৰ বাঘক বশ কৰিব পৰা মন্ত্ৰ, ভয়ংকৰ এইবোৰ মন্ত্ৰ সাধনা ধৰক আমাৰ দেউতা আৰু ককা দেউতাহঁতে দেখিছিল। মোৰ মা নিজে চোৰাবেজৰ নাতিয়েক। মোৰ মা বিখ্যাত চোৰাবেজ, যিগৰাকী চোৰাবেজে নিজৰ জীৱনকালত 40টা বনৰ বাঘ মন্ত্ৰৰ বলত বশ কৰিছিল। মানে বনৰ বাঘ আহি চোৰাবেজৰ ভৰিত ঠেং দুখন দি পেলাই দীঘল দি পৰিছিল। এই দৃশ্য দেখা মানুহ মোৰ মা, মোৰ দেউতা আৰু এতিয়াও জীয়াই আছে গাঁৱত বহুত মানুহ। কাৰণ 1960 চনত একেবাৰে শেষৰটো ঘটনা ঘটিছিল মন্ত্ৰৰ বলত। বাঘ বন্ধা মন্ত্ৰ, বাঘ বুলোৱা মন্ত্ৰ আৰু বিষবান মন্ত্ৰ, এই তিনিটা মন্ত্ৰ ব্যৱহাৰ কৰি চোৰাবেজে 1960 চনত শেষৰটো বনৰ বাঘ বশ কৰিছিল। এই কাহিনীটো দেখা মানুহ এতিয়াও কেইবাগৰাকীও আমাৰ গাঁৱৰ মাজত জীয়াই আছে। গতিকে সেইটো আমাৰ মাহঁতে দেখিছিল, দেউতাহঁতে দেখিছিল। মোৰ দেউতা আৰ্য কলেজত পঢ়িছিল সেই তেতিয়া দিনতে, কেতিয়াবা 2-এজন পঢ়িবলৈ যায়। এই বন্ধৰ দিনত মোৰ এটা কাহিনী ক'ম মই। বন্ধৰ দিনত দেউতা আহিছিল গাঁৱলৈ আহেতো লক্ষী পূজাৰ বন্ধত। মানে লক্ষী পূজাত আমাৰ ইয়াত মানে গাঁৱত আকৌ কি হয়, কলপাতৰ ৰভা দি পেলাই মানে ভাওনা হয়। ভাওনা হ'লে তেতিয়া এণ্টাৰটেইনমেণ্টৰ অন্য একো সঁজুলি নাছিল, যিহেতু গোটেই অঞ্চলৰ মানুহ উবুৰি খাই ভাওনা চাবলৈ যায়। মানে দুৱাৰত দাং দি যায়, কোনো মানুহ গাঁৱত নাথাকে। তে সেই ভাওনাখন চাবলৈ দেউতাও বহুদিনৰ মূৰত আহিছিল, যিহেতু গ'ল। নাটকখন আধাতে ভাওনাখন ভাল নলগাত ঘৰলৈ শুই থাকোঁ বুলি ঘৰলৈ আহোঁতে দেখিলে যে গাঁৱত কোনো মানুহ নাই, কিন্তু কেহতলৌ বেজ বুলি এজন ডেঞ্জাৰ বেজ আছিল সেই সময়ত। সেই বেজজনে কি কৰিছে, মানে চোতালত উলংগ হৈ চালনী এখনত 3টা মাটিৰ চাকি জ্বলাই মানে পূৰা একান্ত মানে মন্ত্ৰ মাতি আছে মাছ চোতালত পূৰা। তাৰপিছত দেউতা মানে আহি সোমাই যেতিয়া মানে তামোলৰ ঢকুৰা বেৰতে মানে লুকাই দিলে, যে ইয়াকতো খুব ভয়ংকৰ বেজ বুলিয়ে জানে গাঁৱৰ মানুহে, অলপ ভয় খায় মানুহজন দেখিলেই। গতিকে ই কি কৰিব খুজিছে চাওঁ বুলি, ডেকা ল'ৰা তেতিয়া কলেজত পঢ়ি থকা যিহেতু, এই আমাৰ তামোলৰ ঢকুৱাৰ বেৰ থাকে নহয়, তাৰে আঁৰতে মানে লুকাই গ'ল। তাৰপিছত 15 মিনিটমানৰ পিছত দেউতাই দেখিছে যে সেই মাটি চাকি দুটা আকাশলৈ উৰি গৈছে। এইটো দেউতাই ধৰা নিজ চকুৰে দেখা। দেউতাই হাঁহৰ কণী চলি পেলাই মাজৰাতি কাৰোবাক আক্ৰমণৰ কাৰণে যোৱাটোও দেখিছে। দেউতা কি হৈছে, দেউতাৰ লগৰ এজন মানে ক্লাছ, সেইবিলাক ব্লেক মেজিক, এইটো অগ্নিবাণ আছিলে, এইটো মানে য'ত পঠাই দিছিল। আৰু এটা মানে হ'ল কাৰোবাক আক্ৰমণৰ কাৰণে পঠাই দিয়ে, কাৰোবাক অপকাৰ কৰিবৰ কাৰণে পঠাই দিয়ে। তাৰপিছত আৰু এটা কাহিনী দেউতাৰ নিজৰ জীৱনত ঘটিছে, এইটো লিখিও থৈ গৈছে। মায়াৰ ৰাজ্য মায়াঙৰ কাহিনী বুলি দেউতাৰ এখন কিতাপ আছে, তাত লিখি থৈ গৈছে কাহিনীটো। তাত দেউতা কি হৈছে, নিজৰ লগৰ এজন ক্লাছ 9তে এৰিলে পঢ়া, তেওঁ গেলামালৰ দোকান দিয়ে। এই কলেজৰ পৰা যেতিয়া বন্ধত আহি পেলাই লগ হয় নহয়, লগ হোৱাৰ পিছত কৈছে আজি মোৰ দোকানতে ৰাতি থাকিম। ৰাতি মানে ভাত পানী খাই গাঁৱত বজাৰত দোকানত ৰাতি থাকেগৈ। তাৰপিছতে মানে 2জন বন্ধু আছিল যিহেতু, ঠিক আছে দে একেলগে আজি ৰাতি থাকিম বুলি ভাত পানী খাই 9টা বজাত মানে ৰাতি থাকিবলৈ গ'ল। তেতিয়া এই কাঠৰ যিবোৰ জাপ আছে দোকানৰ, বুজি পাইছে নহয়, জাপ, এই জাপ তাপ দি পেলাই ৰাতি শুই গ'ল। টৰ্চ লাইট আছিল তেতিয়া, দা থাকে লগত। তাৰপিছত মাজ ৰাতি মানে কি হৈছে, এই জাপত আহি পেলাই দুৱাৰত আহি খটখটকৈ কিবা শব্দ হৈ আছে। যথেষ্ট সময় ধৰি তেনেকৈ শব্দ হৈ থকাৰ পিছত সাৰ পাই গ'ল 2জন ল'ৰা।
ডেকা ল'ৰা যিহেতু সিহঁতে মানে কি কৰিলে দুয়োজনে টৰ্চ লাইট আৰু দাখন লৈ পেলাই এখন জাপ খুলি কিহে খটখটাই আছে চাবলৈ যায় টৰ্চৰ পোহৰত দেখিছে দুটা হাঁহৰ কণী সেন্দুৰেৰে হাঁহৰ কণী দুটা অকণমান আগবাগ কৰা আছে দুৰন্ত গতিত আকৌ উভতি গৈছে মানে চলি উভতি গৈছে মানুহজনৰ কোনো নাই এইটো তাৰপিছত ভয় খালে অলপ পাছুৱাই আহিল পাছুৱাই অহাৰ পিছত দাখন হাতত আছে এতিয়া কথাটো হ'ল কি কাৰণত হাঁহৰ কণীকেইটা আগুৱাই আহিব নোৱাৰিলে সেইটোৰো এটা কাৰণ দৰ্শাইছে কাৰণটো হ'ল কি যিজন বন্ধু আছিল দেউতা সেইজন গহীননাথ আছিল আকৌ মানে চোৰাবেজৰে নাতিয়েক গহীননাথ চোৰাবেজৰ নাতিয়েক আৰু এই মানে বেজবিলাকে কি কৰে নিজৰ পৰিয়ালৰ বংশ পৰিয়াল আত্মীয় ভতিজা ভাগিন সকলোকে গা বান্ধনি দি থয় যাতে অন্য কোনো বেজে আক্ৰমণ কৰিব নোৱাৰে মোৰ পৰিয়ালৰ সদস্যক এই গা বান্ধনি আছিল সেই ব্যক্তিজনৰ গাত যাৰ কাৰণে দুইজন যিহেতু হাতত ধৰা ধৰিকৈ আছিল কণীকেইটাই আগুৱাই আহিব নোৱাৰিলে গতিকে এনেকুৱা ধৰণৰ কাহিনীবিলাক ধৰক এটা সময়ত ঘটিছিল আৰু সেইবোৰ কাহিনী হিচাপত আমি আমাৰ পাছৰ প্ৰজন্মটোৱে আমি শুনিলোঁ সেইবিলাক সাধনা আজিৰ তাৰিখত নাই ইয়াতকৈও আৰু ভয়ংকৰ সাধনা আছিলে বহুত সময়ত আমি শুনো মানুহক ছাগলী কৰি দিয়ে মানুহক গৰু কৰি দিয়ে মানুহৰ গাত পীড়াখন লাগি যায় বহি থাকিলে এনেধৰণৰ ঘটনাবিলাকৰ কাহিনী আমি শুনিছোঁ সেইকেইটা মন্ত্ৰ আমি বিচাৰি পোৱা নাই বাকী পাৰিছোঁ কিন্তু এইবিলাক নিদ্ৰাবান টেকেলি বান বাঘ বন্ধা মন্ত্ৰ বাঘ বোলোৱা মন্ত্ৰ কাল দীক্ষা মন্ত্ৰ এইবিলাক আমি বিচাৰি পাইছোঁ বাঘ বোলোৱা মন্ত্ৰ পাইছোঁ বাঘক বশীকৰণ মন্ত্ৰ এইবিলাক পাইছোঁ কিন্তু এই যে মানে চকীত টিকাত পীড়া লাগি লোৱা তাৰপিছত আকৌ বা মানুহক ভেড়ালে ৰূপান্তৰ কৰা এই মন্ত্ৰকেইটা পোৱা নাই কিন্তু কথাটো হ'ল কি মানুহক বাঘলৈ ট্ৰেন্সফৰ্ম কৰা যিটো সেইটো পাইছোঁ মন্ত্ৰটো আৰু পদ্ধতিটো আমি শুনা পাইছোঁ পদ্ধতিত মানে মানুহ বাঘলৈ ৰূপান্তৰ হ'বলৈ হ'লে কি কৰে মানে শ্মশানত গৈ মানে অমাৱস্যাৰ ৰাতি কলপাতত এঙাৰ আৰু হালধিয়ে বাঘটো মানে আঁকি লয় কলপাত এখনত আঁকি লৈ যিজন মানুহ বাঘ হ'ব তেওঁ নিজেহে হ'ব পাৰে কিন্তু বেলেগক কৰিব নোৱাৰে তেওঁ নিজে বাঘ হ'ব পাৰে তেওঁ সেই মন্ত্ৰটোৰ সাধনা কৰি সম্পূৰ্ণ উলংঘ হৈ সেই কলপাতখনত মানে ৰুলিং কৰি থাকিব মানে বাগৰি থাকিব কলপাতখনত বাগৰি প্ৰায় আধা ঘণ্টা 1.5 ঘণ্টা এনেকুৱা সময় মানে পূৰা সাধনা কৰাৰ পাছত তেওঁ বাঘলৈ ৰূপান্তৰ হৈ যায় আৰু সেই কাহিনীটো এতিয়া আমাৰ যিকেইজন বেজ কবিৰাজ আছে তেওঁলোকে ধুনীয়াকৈ কৈ শুনায় মই তেওঁলোকৰ মুখতহে শুনা তাৰপিছত এতিয়া সেইজন আকৌ মানুহ হ'বলৈ পাৰে নে নোৱাৰে সেইটো এটা কথা তেওঁতো বাঘলৈ ৰূপান্তৰ হ'ল লগে লগে অৰণ্যলৈ গুচি যাব পূৰা বাঘৰ দৰে চিঞৰ বাখৰ কৰি মানে গুজৰি গুমৰি অৰণ্যলৈ গুচি যাব আকৌ নেক্সট অমাৱস্যাত মানে তেওঁ আকৌ ঘূৰি আহিব কিন্তু নিজৰ ঘৰলৈ তেওঁক মানুহলৈ ৰূপান্তৰ কৰিব লগা হ'লে তেওঁ পিন্ধি থকা যিখিনি কাপোৰ সেই কাপোৰখিনি মানে লৈ নিজৰ ঘৰটোৰ ছালৰ ওপৰত তেওঁৰ ঘৈণীয়েক বা ল'ৰা ছোৱালীখিনি ওপৰত উঠি কাপোৰখিনি লৈ ৰৈ থাকিব লাগিব ৰৈ থাকি তাৰপিছত সেই বাঘটো বনৰ পৰা আহি সেই একেটা অমাৱস্যাতে পিছৰ অমাৱস্যাটোত ঘৰটোৰ চাৰিওফালে মানে বাঘটোৱে গুজৰি গুমৰি ঘূৰি ফুৰিব 7টা পাক দিব 7 পাক ঘূৰিব আৰু সেই ঘূৰি থাকোঁতেই ছালৰ ওপৰৰ পৰা মাৰি এডালত লৈ তাৰ গাত তাৰ নিজৰ কাপোৰখিনি পেলাই দিব লাগিব পেলাই দিলে তেওঁ মানুহৰ ৰূপ আকৌ ধাৰণ কৰে আৰু যদি কিবা কাৰণত পেলাই দিওঁতে কাপোৰখিনি তাৰ বাঘটোৰ গাত নপৰে তেওঁ কিন্তু আকৌ গুজৰি গুমৰি অৰণ্যলৈ গুচি যাব তেওঁ আৰু মানুহৰ ৰূপ ল'ব নোৱাৰে এই ধৰণৰ কিছুমান ধৰক আমাৰ হেৰি পটাৰৰ কাহিনীতকৈও বেছি ভাল লগা কাহিনী আমাৰ ইয়াত আছে সেইবোৰ বাস্তৱত এটা সময়ত নহয় আমি দেখা নাপালোঁ বাস্তৱত এটা সময়ত নিশ্চিতভাৱে হয়তো ঘটিছিল নহ'লে লিপিবদ্ধ ৰূপত এইবোৰ পাইছোঁ আমি ইমান ধৰক 1600 শতিকা 1800 শতিকাৰ মন্ত্ৰপুথি পাইছোঁ 1278 খ্ৰীষ্টাব্দৰ 1278 এডিৰ মন্ত্ৰপুথি আমি পাইছোঁ মানে ত্ৰয়োদশ শতিকাৰ আপুনি ভাবকচোন ত্ৰয়োদশ চতুৰ্দশ শতিকাত সেইবোৰ মানুহেতো এনেই লিখা নাছিল মন্ত্ৰপুথিবিলাক এইবোৰ বেছিভাগ আমাৰ অল্ডেন আছামিজ অসমীয়া ভাষাৰে আদিম ৰূপটো মানে কাইথেলি ব্ৰজাৱলী তেনেকুৱা লিপিত আছে আমি ভালকৈ পঢ়িব নোৱাৰোঁ পঢ়িব জনা মানুহ আছে কিন্তু যিবিলাকে আছামিজ বা সংস্কৃতত মানে মাষ্টাৰ ডিগ্ৰী কৰে তেওঁলোকে খুব ধুনীয়াকৈ পঢ়িব পাৰে সেইখিনি সাধনা আজিৰ তাৰিখত নাই কিন্তু বাকী যিখিনি আমাৰ বেত চালান বাতি চালান মানুহৰ মংগলৰ কাৰণে ব্যৱহাৰ কৰে তাৰপিছত মোহিনী মন্ত্ৰ বশীকৰণ মন্ত্ৰ তাৰপিছত প্ৰসৱ বেদনাৰ মন্ত্ৰ জকিত বেমাৰৰ মন্ত্ৰ যিবিলাক বেমাৰ আজাৰ এইবিলাক আৰু মই ষ্টাডি কৰি এটা দেখিলোঁ মানে মানৱ জীৱনত সামাজিক সাংস্কৃতিক বৌদ্ধিক মানসিক পাৰিবাৰিক যিমান সমস্যা আছে সকলোবোৰ সমস্যাৰ নিৰাময়ৰ কাৰণে একোটা মন্ত্ৰ আছে
একেবাৰে শেহতীয়া যিখিনি ধৰ বেমাৰ আজাৰ কৰোণা চৰোণা বা এইবিলাকৰ কাৰণে দেখা নাই, কিন্তু আগৰ কালত যিমানবিলাক বেমাৰ আজাৰ সমস্যা আছিল সকলোবিলাকৰ কাৰণে একো একো আনকি টকা অনা মন্ত্ৰও আমি পাইছোঁ, টকা অনা মন্ত্ৰ বুলি লিখা আছে। শুনিছেনে টকা কোনোবাই আনিছে? হয়, এতিয়া ধৰক সেইবিলাকৰ প্ৰেক্টিছ জনা মানুহ নাই, কাৰণ মন্ত্ৰটো পাঠ কৰি দিলেই তাৰ মানে এক্টিভেট নহয়, অকল পাঠ কৰি দিলে নহ'ব, তাৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম আছে, আৰু সেইবিলাক ধৰক গুৰু বেজবিলাকে কোৱা অনুসৰি সেইবিলাক তাৰমানে প্ৰি কণ্ডিশ্যনবিলাক যদি এপ্লাই কৰা নাযায় পাঠ কৰিলে কামত নাহে। তো সেই প্ৰি কণ্ডিশ্যনখিনি আকৌ লিপিবদ্ধ ৰূপত নাথাকে, বেজজনে সাধকজনে নিজেহে জানে, সেইখিনিতে ক'ৰবাত বিজ্ঞান লুকাই আছে, তেনেকুৱা ধৰণৰ কথা যিখিনি আমি লিপিবদ্ধ ৰূপত পোৱা নাই। গতিকে এইখিনি সাধনা জীয়াই আছে, কিন্তু সময়ৰ লগে লগে দেখিছোঁ যে সেইখিনিও লাহে লাহে হেৰাই যাব ধৰিছে। আৰু মিউজিয়ামত আমি দেখিছোঁ বাঘিনীৰ যোনি, সাপৰ মূৰ আৰু মাংস কিছুমান, এইবিলাক কেনে? তন্ত্ৰমন্ত্ৰৰ সাধকসকলে সেই ধৰণৰ সামগ্ৰীখিনি ব্যৱহাৰ তেওঁলোকে অতি কষ্টেৰে সংগ্ৰহ কৰে। আজিকালি সংগ্ৰহ কৰিব পৰা এটা সমস্যা হৈ গৈছে তেওঁলোকৰ কাৰণে, কিন্তু সেইখিনি সামগ্ৰী বিশেষকৈ বশীকৰণ বা যিবোৰ তন্ত্ৰমন্ত্ৰৰ সাধনা আৰু অকণমান গুপুত সাধনা সেইখিনিত তেওঁলোকে ব্যৱহাৰ কৰে। আপোনালোকে দেখিছেই ফেঁচাৰ কলিজা পৰ্যন্ত, ধৰ ফেঁটী সাপৰ বিষ দাঁত, ৰাজহাড়, কলা মেকুৰীৰ মঙহ, এনেকুৱা এইবোৰ ধৰক পায়। তেনেকুৱাই এতিয়া কলৰ পৰা কলা বিছা বা কলা পখিলাৰ হেৰিটো মানে কলা পখিলা, তেনেকুৱা ধৰণৰ সামগ্ৰী, গোটেইখিনি সামগ্ৰী অলপ ভয়ংকৰ লাগে। প্ৰায় আমি 48 বিধ সামগ্ৰী ইয়াতে সংগ্ৰহ কৰি ৰাখিছোঁ। বেজসকলৰ ঘৰতো আছে আৰু কিছু, এগৰাকী বেজ যতীন বেজ বুলি, তেখেত ঢুকাওঁতে আমি সেই বাকচটো আমি সংগ্ৰহ কৰিছোঁ। তেখেত মানে মোহিনী মন্ত্ৰৰ কাৰণে এক্সপাৰ্ট আছিল। মায়ং নামটোতে যেন লুকাই আছে এক মায়াময় মায়াহনা এখন পৃথিৱী, যিখন মায়াময় পৃথিৱীৰ কথা শুনিলে আজিও বহুতেই ভয় কৰে, কিয়নো এই মায়ঙক লৈ যে সঁচাই মিছাই বহু কথাই প্ৰচলিত হৈ আহিছে। অতীজৰে পৰাই এই মায়ঙতেই কলাযাদু হৈ আহিছে বুলি শুনা যায়, আৰু লগতে তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে মানুহক বিভিন্ন জন্তুলৈ ৰূপান্তৰ কৰিব পৰা যায় বুলিও শুনিবলৈ পোৱা যায়। কিন্তু এই আধুনিক আৰু বৈজ্ঞানিক যুগত এয়া সম্ভৱনে? আমি সকলোৱে শুনিবলৈ পাওঁ মায়ঙত তন্ত্ৰ মন্ত্ৰৰে বহুত কিবা কিবি হৈ থাকে, বহু কথা ওলাই থাকে, সেই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম। এতিয়া মায়ং এটা হ'ল বেন, মায়ঙৰ নাম লৈ পেলাই কি ভিডিঅ'ত বহুত কিবা কিবি বনাই দিয়ে, কিন্তু অৰিজিনেলি যিখিনি মায়ঙৰ মানুহে আপোনাৰ কৰে খুব ভালখিনিয়ে কৰে, বেয়াখিনি নকৰে। আৰু বেয়া কৰাৰ কোনো মানে হেৰি নাথাকে, কিয় নকৰে, ক'ৰবাত যদি মানে বেয়াখিনি কৰি আনে মায়ঙত কাটি কুটি নোহোৱা কৰি দিয়ে, বাহন চাহন কাটি কুটি নোহোৱা কৰি দিব। মানে তন্ত্ৰ ভালক লৈও আছে আৰু বেয়া কৰিব পৰাও? বেয়াক লৈ আছে, ভালক লৈ আছে, কিন্তু মানে হাতযোৰ কৰিছোঁ বেয়াখিনি নকৰাই ভাল। যদি বেয়াখিনি কৰে ন কিমান যে আপোনাৰ পাপ হ'ব এইটো বুজি নাপাব তেওঁলোকৰ, সেইকাৰণে বেয়াখিনি নকৰাই ভাল, ভালখিনি কৰিব লাগে। সেনেকুৱাকৈ যিমান মানুহ আহি আছে এতিয়া লাখ লাখ মানুহ আমি লগ পাই আছোঁ, তেওঁলোকৰ বেয়াখিনি কৰা নাই, মানে খুব চিন্তা কৰি কৰিব লগা হৈ যায়। আৰু পূৰ্বৰে পৰা আমি শুনি আহিছোঁ তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে মানুহক ছাগলী কৰি দিব পাৰি, বা এই যে পিঠিত কাঁহি লাগি ধৰে, টিকাত পীৰা লাগি আহে, এনেধৰণৰ কথাবিলাক। মন্ত্ৰখন মোৰ আপোনাৰ আছে, আপোনালোক দেখাব পাৰিলোহে, বহুত মানুহে হেৰি কৰি আছে। ছাগলী বনাই দিছিল বুলি কয়, এইটো সঁচা নে মিছা? সঁচা, সঁচা, সেইটো সঁচা, সেইবিলাক মন্ত্ৰ আছিলে, এইবিলাক মন্ত্ৰটো ইয়াত আছে। আপুনি আপোনাৰ ককা দেউতা বা আপোনাৰ দেউতাৰ পৰা কেনেধৰণৰ কথা শুনিছিল, বা আপোনাৰ চকুত কি দেখিছিল আপুনি মোৰ জীৱন কালতে মই দেউতাৰ পৰাই দেখা। আৰু যিখিনি আছিলে আপোনাৰ ধৰক আমাৰ ইয়াতে আপোনাৰ এই ভগৱতী থান বুলি এখন আছে, এই ভগৱতী থানত যেতিয়া আমাৰ মানে ইয়াত বাঘ সোমাব, থানত আগতে বোলে বাঘ আহিছে, বাঘ আহা বুলি কেনেকৈ গম পাব, বাঘ যেতিয়া সোমায় এটা গোন্ধ পায়, পচা পচা মৰাৰ নিচিনা,
তেতিয়া গম পায়, তেতিয়া মানুহ লগে লগে ভগৱতী থানত শৰাই দিব, মানে সেৱা জনাব, জনাই বাঘ ধৰা মন্ত্ৰ আছে। সেইবিলাক আমাৰ ককাহঁতৰ এই দেউতাহঁতৰ দিনতে কৰা কথা। চোৰা বেজ, লক্ষী বেজ, কলিমন বৈত মোৰ দেউতা, এইবিলাক আগৰ ডাঙৰ ডাঙৰ বেজ, তাৰমানে সনামল বেজ, মানে ৰঙা মোনা বুলি কয়, তেওঁ এটা ৰঙা মোনা লৈ ফুৰে, সেইবিলাক বেজ। আপোনাৰ চকুৰ আগত কি দেখিছে মোক কওকচোন। মোৰ চকুৰ আগত আপোনাৰ এনেকুৱা দেখিছোঁ, ধৰক পৰা ধৰক আপোনাৰ গুৱাহাটীত ৰাজস্থানত, তাৰ পৰা যদি এটা কিবা বস্তু থৈ দিয়ে ইয়াতে ওলাই দিব পাৰে। কি কয়? অঁ, এতিয়াও পাৰোঁ। আপুনি পাৰে? অঁ, ময়ো পাৰোঁ। অকণমান ক'ব নেকি কেনেকৈ? তাৰ পৰা আনিলে মই এটা মানে ধৰক বৰপেটাত মানুহ এঘৰ তাত ঔষধ কৰি থৈছে, সেই মানুহ ঘৰৰ ঔষধটো আমাৰ ইয়াতে এডাল বেড আছে আমাৰ, একেচাটতে ওলাই দিব, কিন্তু তাৰ মূল্যটো মানুহজনে নাজানে। মানে সেই বস্তুটো আপোনাৰ ওচৰত আহি যায়? আহি যাব, মোৰ ওচৰত নহয়, আপুনি নিজে লাৰি কেনে ওলাই দিব পাৰিব, কিন্তু নকৰোঁ, তাৰ মূল্যটো বুজি নাপায়, মানুহ ঠাট্টা কৰে তাৰমানে, সেইকাৰণে নকৰোঁ। কিন্তু যিবিলাকে কৰে এইবিলাকে দেখিছে, এইবিলাকে দেখা পায়। আজিও আছে, মই নগাঁৱৰ পৰা আনিছোঁ, বৰপেটাৰ পৰা আনিছোঁ আজি 15-20 দিন আগত, তাৰপিছত কমলাজাৰীৰ পৰা আনিছোঁ, সোণাপুৰ। আপোনাৰ মানুহৰ নাম দিম, আপুনি যাই ঠিক সুধিব পাৰে, তেনেকুৱা। আৰু আমাৰ মানে গছপাতৰটো সেইটো বেলেগে আৰু মন্ত্ৰৰ কথা, সেইখিনি কাম কৰি দিছোঁ। আৰু আপুনি ক'লে ছাগলী বনাই দিয়া মন্ত্ৰ আপোনাৰ ওচৰত আছে বুলি কৈছে? ছাগলী বনোৱা মন্ত্ৰ আছে। যদি আপুনি ভাবে যে সেই মন্ত্ৰ মাতি হৈ যাবনে? চাওক, এতিয়া আপোনালোকৰ আচল কথাটো কৈছে, আজিকালি আহু ধানৰ খেতিটো নোহোৱা হৈ গৈছে, কিছুমান সামগ্ৰী লাগে। শনিবাৰে মঙলবাৰে মালভোগ কল পুলি ৰুব লাগিব, সেই কলৰ পাত লাগিব। আপুনি তুলসী বৰা ধান, সেই ধানটো নোহোৱা হৈছে, মানে আমি লতাশালী ধান বুলি কওঁ, সেই ধানটো নোহোৱা হৈছে, সেই ধানটো লাগিব। তেতিয়া তাতে ছবি আঁকি পেলাই মাৰি দিলে হ'ল, এনেকৈ নখেৰে মাৰি দিলে হ'ল। যিকোনো মানুহকে ছাগলী বনাই দিয়ে? যিকোনো মানুহকে, খালি পুৰি কেনে এনেকৈ মেচৰ হাতেৰে মাৰি পুৰি কেনে যদি ছাইখিনি এনেকৈ মাৰি দিওঁ, আপোনাৰ নামলৈ আপুনি ছাগলী হৈ যাব। মানে আপুনি যিকোনো মানুহকে বনাই দিব? কোনো মানুহকে পাৰি, কিন্তু যদি ছাগলী বনোৱাৰ পিছত আকৌ মানুহ বনাব পাৰিবনে? পাৰিব। তেখেতৰ এখন ৰঙা কাপোৰ আছে, সেই কাপোৰখনেদি আপোনাৰ পানী জাৰি পেলাই এনেকৈ দিব লাগিব। আপুনি এইটো অভ্যাস কৰি পাইছে? মই নিজে কৰি পাইছোঁ। কাক বনাইছে ছাগলী? আছে, নকওঁ, নাম নকওঁ। আকৌ মানুহ ঘূৰাই পাইছে? ঘূৰাই পাইছে, আছে, কেতিয়া দেখাম আপোনালোকক সেয়া মানুহ। কিন্তু এইবিলাক কাম কৰিব নালাগে, কৰিলে তেওঁৰ মানে ছাইড এফেক্ট আছে। ছাইড এফেক্ট বহুত ছাইড এফেক্ট। যোনজনক ছাগলী বনাই তেওঁক ছাইড এফেক্ট হয় নে আপোনাৰ? মোৰো হ'ব, তেওঁৰো হ'ব, মোতকৈ তেওঁৰ বেছি হ'ব। মইতো কৰা নাই নহয়, তেওঁ জোৰ জবৰদস্তি কৰিছে, সেইটো কৰিবই নালাগে। একে অনুৰোধ, মানে সেইটো এটা মানে খেল হয়, মানে এণ্টাৰটেইন আৰু এইটো মানে কোনো হেৰি নহয়, এই যে পাৰ্মানেণ্টলি কৰি থ'ব লাগিব এইটো নহয়। মন্ত্ৰৰ মায়ঙত ইমানে আছে আপুনি ভাবি তত নাপায়, কিন্তু মায়ঙৰ মানুহখিনিয়ে ইমানে ভাল, ঘৰে ঘৰে মন্ত্ৰ আছে, কিন্তু চবেই জানে নকৰে, আৰু বেয়াখিনি নকৰে, কেতিয়াও নকৰে, বেয়াখিনি ভালখিনিয়ে কৰে। মায়ঙত কেতিয়াৰ পৰা তন্ত্ৰ মন্ত্ৰৰ সাধনা হৈ আহিছে? মায়ঙৰ সৈতে কামাখ্যা মাৰ কি সম্পৰ্ক? মায়ঙৰ সৈতে পবিতৰাৰ কি সম্পৰ্ক? এতিয়াও কিয় দেশৰ ভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসী ত্ৰান্তিকসকল মায়ঙলৈ আহে? প্ৰিয় দৰ্শক, ইয়াৰ লগতে মায়ঙক লৈ আৰু বহু অজানা কথা আছে। এই সকলোখিনি কথাৰ বিষয়ে পৰৱৰ্তী প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকলৈ আগবঢ়াম।